ৰাজ্য কপোৱা টিডিং কেলেংকাৰী চুমি বিশাল তাৰ সমান্তৰালকৈ তাৰ্কিক অভিজিত চান আৰু এই চাৰিজন অভিযুক্তৰ আজি শুনানি আৰম্ভ হৈছে চিবিআই বিশেষ আদালতত আৰু তাৰে তিনিজন অভিযুক্ত অভিজিত চান বিশাল ফুকন তাৰ্কিক বৰা চিবিআই বিশেষ কাৰ্যালয়ত আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে চিবিআই বিশেষ কাৰ্যালয়ত বিশেষ আদালতত উপস্থিত হৈ তেওঁলোক ইতিমধ্যে ৰাওনা হৈছে কিন্তু ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মাষ্টাৰ মাইণ্ড চুমি বৰা কিন্তু বৰ্তমান সময়ছোৱালৈকে চিবিআই বিশেষ আদালতত উপস্থিত হোৱাহি নাই বিশেষ কাৰণত আজি তেওঁ আদালতত হয়তো হাজিৰ নোহোৱাৰ কথা তেখেতে জনাইছে তেখেতৰ অধিবক্তাৰ পৰা আমি সেই খবৰ লাভ কৰিছোঁ আজি চুমি বৰা কোনো কাৰণতে চিবিআই বিশেষ আদালতত আহি উপস্থিত নহয় আৰু তেওঁলোকৰ পৰৱৰ্তী যি শুনানি সেই পৰৱৰ্তী শুনানি হ'ব 10 ফেব্ৰুৱাৰীত আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখনেই চাৰ্জ ফ্ৰেম কৰা হ'ব এই চাৰি অভিযুক্তৰ বিৰুদ্ধে তেওঁলোকক কেনেধৰণৰ ধাৰা লগোৱা হৈছে কি অভিযুক্তক তেখেতলোকক অভিযুক্ত কৰা হৈছে যিখন চাৰ্জশ্বীট তেখেতসকলৰ বিৰুদ্ধে চিবিআই প্ৰস্তুত কৰিছিলে সেই চাৰ্জশ্বীটৰ কপি এই চাৰিজন অভিযুক্তৰ বিৰুদ্ধে চাৰিজন অভিযুক্তই তেখেতসকলে লাভ কৰিব তাৰে অন্যতম কথাটো হৈছে যে 10 ফেব্ৰুৱাৰীৰ দিনটোতো এই চাৰি যি অভিযুক্ত অভিজিত চান বিশাল ফুকন তাৰ্কিক বৰা আৰু চুমি বৰা চিবিআই বিশেষ আদালতত আহি উপস্থিত হ'বহি লাগিব সুশৰীৰে তেওঁলোকে 10 ফেব্ৰুৱাৰীৰ দিনটোতো উপস্থিত হ'বহি লাগিব সমগ্ৰ অসমবাসীয়ে জানে কেনেধৰণে চুমি বৰা বিশাল ফুকন আৰু তাৰ্কিক বৰাই বিভিন্ন লোকক মূৰ্খ সজাই কেনেধৰণে ট্ৰেডিঙৰ নামত টকা আত্মসাৎ কৰিছিল কোটি কোটি টকা আত্মসাৎ কৰি তেখেতসকলে কেনেধৰণে বিলাসী জীৱন যাপন কৰিছিলে সেই বিষয়ে জ্ঞাত আৰু তেওঁলোকে এই যিটো গোচৰ এই গোচৰটো প্ৰথম অৱস্থাত ডিব্ৰুগড়ত হৈছিল আৰু ডিব্ৰুগড়ৰ পাছতে গোটেই গোচৰৰ তদন্ত প্ৰক্ৰিয়া লৈছিলে চিবিআই আৰু চিবিআই তদন্ত কৰি তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিলে 29/25 যিটো গোচৰ পঞ্জীয়ন হৈছিল সেই গোচৰটোৰ শুনানি ইতিমধ্যে আৰম্ভ হৈছে এই গোচৰটোৰ তেওঁলোকে কেনেধৰণৰ দোষ কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ তথ্য প্ৰমাণ লাভ কৰিছিলে চিবিআই সেইসমূহ ইতিমধ্যে চিবিআই বিশেষ আদালতৰ সেইসমূহ তথ্য প্ৰমাণ বা শুনানি আৰম্ভ হৈছে তেওঁলোকে কেনেধৰণৰ দোষী সজোৱা হৈছিলে ক'ৰ পৰা কিমান টকা দিয়া হৈছিলে সেই কথা ইতিমধ্যে চাৰ্জশ্বীট আকাৰে চিবিআই বিশেষ আদালতত সেইসমূহ তেওঁলোকে দাখিল কৰিছে কিন্তু এই চাৰ্জশ্বীটৰ যিটো কপি সেই কপিটো 10 ফেব্ৰুৱাৰীৰ দিনাখনেই এই যি চাৰি অভিযুক্ত আছে অভিজিত চান বিশাল ফুকন তাৰ্কিক বৰা তেওঁলোকে এই চাৰ্জশ্বীটৰ কপিটো লাভ কৰিব বুলি আমি খবৰ লাভ কৰিছোঁ আৰু 10 ফেব্ৰুৱাৰীৰ দিনটোতে তেওঁলোকে চিবিআই বিশেষ আদালতত আহি উপস্থিত হ'বহি লাগিব কিন্তু লক্ষণীয় বিষয়টো এইটো যে বিশাল ফুকন তাৰ্কিক বৰা চিবিআই বিশেষ আদালতত আহোঁতে আমি যেতিয়া প্ৰশ্ন কৰিছিলোঁ তেতিয়া কোনো ধৰণৰ প্ৰশ্ন উত্তৰ দিয়া নাই কেৱল মাত্ৰ বিহুৰ শুভেচ্ছা জনাই তাৰ্কিক বৰা গুচি গৈছে অৰ্থাৎ তেওঁলোকে এনেধৰণে কোটি কোটি টকা আত্মসাৎ কৰাৰ পিছত কাৰাবাস খাটিবলগীয়া হৈছিল তাৰ পাছতো কিন্তু তেওঁলোকৰ চকুত কোনো ধৰণৰ অনুশোচনা নাই তেওঁলোকে কোনো ধৰণৰ অনুশোচনা কৰা নাই যে তেওঁলোকৰ ভুল আছিল কেৱল তেখেতসকলে বিলাসী বাহনত আহিছে বিলাসী বাহনত আহি চিবিআই আদালত তেওঁলোকে শুনানিৰ বাবে আহি তেখেতসকলৰ সুশৰীৰে উপস্থিত হৈ তেওঁলোকে গুচি গৈছে কিন্তু লক্ষণীয় বিষয়টো এইটো যে চুমি বৰা বৰ্তমান সময়ছোৱালৈকে চিবিআই বিশেষ আদালতত উপস্থিত হোৱাহি নাই চুমি বৰাই অসুস্থতাৰ কথা চিবিআই আদালতক জনাইছে আৰু তাৰ বাবে হয়তো তেওঁ আজিও উপস্থিত নহয়হি কিন্তু 10 ফেব্ৰুৱাৰী দিনটোত চাৰিজন অভিযুক্তই চিবিআই বিশেষ আদালতত উপস্থিত হ'বহি লাগিব কিন্তু কোনো কাৰণতে বিশাল ফুকনে কেমেৰাৰ সন্মুখত কোনো ধৰণৰ মন্তব্য দিয়া নাই তেওঁলোকে কেৱল মাত্ৰ চিবিআই বিশেষ আদালতত তেখেতসকলে কিছু সময়ৰ পূৰ্বে আহি তেখেতসকলে হাজিৰ হৈ ইয়াৰ পৰা ৰাওনা হৈছে তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ তথ্য প্ৰমাণ চিবিআই লাভ কৰিলে আৰু তাৰ পাছত তেওঁলোকৰ শাস্তি কেনেধৰণৰ হ'ব পাৰে কিয়নো কেৱল মাত্ৰ 7 মাহ কাৰাবাস খাটিয়েই চুমি বিশাল তাৰ্কিক তেওঁলোকে কাৰাগাৰৰ পৰা তেখেতসকলে জামিন লাভ কৰিছিল কাৰাগাৰৰ পৰা ওলাবলগীয়া হৈছিল আৰু আদালতে তেওঁলোকক জামিন দিছিলে আৰু সেই যিটো গোচৰ সেই গোচৰটো এইখন চিবিআই বিশেষ আদালতত বৰ্তমান সময়ছোৱাত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ তথ্য প্ৰমাণ লাভ কৰিলে কিন্তু গোটেই গোচৰটো তদন্তৰ প্ৰক্ৰিয়া লৈছিলে চিবিআই আৰু চিবিআই তেওঁলোকৰ যিসমূহ বাহন তেওঁলোকৰ যিসমূহ সম্পত্তি আছিলে সেইসমূহ চিজ কৰিছিলে কিন্তু সেইসমূহ যিসমূহ বেংক একাউণ্ট আছে সেই বেংক একাউণ্টসমূহ ফ্ৰিজ কৰা বেংক একাউণ্টসমূহ খুলি দিবলৈ তেখেতসকলে অনুৰোধ জনাইছিলে আদালতে সেইসমূহ একাউণ্ট ক্ৰমান্বয়ে 1 বছৰ সিটোকৈ সম্পত্তি তেওঁলোকৰলৈ হস্তান্তৰ কৰিছে কিন্তু তেওঁলোকৰ শাস্তি যে হ'ব সেই কথা ক'ব নোৱাৰি কিয়নো তেওঁলোকে বৰ্তমান সময়ছোৱাতো আগৰ দৰেই বিলাসী জীৱন যাপন কটাই আছে আৰু বিলাসী জীৱন যাপন কটোৱাৰ দৰে বাহন চিবিআই বিশেষ আদালতত ৰাখি তেওঁলোকে ভিতৰলৈ গ'ল আৰু ভিতৰৰ পৰা তেখেতসকলে কিছু সময় থাকে তেখেতসকল বৰ্তমান সময়ছোৱাত ৰাওনা হৈছে কিন্তু চুমি বৰা বৰ্তমান সময়ছোৱাত উপস্থিত হোৱা নাই চুমি বৰা অসুস্থতাৰ কথা তেখেতে কৈছে আৰু অসুস্থতাৰ বাবে আজিৰ দিনটোত চুমি বৰা চিবিআই বিশেষ আদালতত উপস্থিত নহ'লহি